প্ৰভু শ্ৰীহৰিৰ চৰণত সেৱা জনাই পুনৰ অকণমান সময় উলিয়াই আপোনালোকৰ ওচৰলৈ আহিছোঁ শ্ৰীহৰিৰ মহিমালৈ। ভগৱান বা ভাগৱত থকা ঘৰ কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। কঠোৰভাৱে পালন কৰিহে সেৱা বা পূজা অৰ্চনা কৰিব লাগে। দৈনিক দাঁত চাফা কৰিহে ভগৱানক স্মৰণ কৰিব লাগে। ৰজস্বলা নাৰী স্পৰ্শ কৰি নামঘৰ বা মন্দিৰত সোমাব নালাগে। ভাং অথবা অন্য কোনো ধৰণৰ নিচাযুক্ত বস্তু খাই নামঘৰলৈ সোমাব নালাগে। মৃতদেহ দৰ্শন বা স্পৰ্শ কৰি নামঘৰ বা মন্দিৰত সোমাব নালাগে। ৰঙা, নীলা নাইবা অধৌত বস্ত্ৰ পৰিধান কৰি নামঘৰত বা মন্দিৰত সোমাব নাপায়। শৰীৰত তেল মৰ্দন কৰি নামঘৰত সোমাব নাপায়। ভাগৱতৰ মতে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4 জাতিৰ লক্ষণবোৰ হ'ল: ব্ৰাহ্মণৰ লক্ষণ হ'ল চম, দম, তপস্যা, শৌচ, সন্তোষ, ক্ষমা, সৰলতা, জ্ঞান, দয়া, সত্যভাষণ আৰু ভগৱানৰ ওচৰত নিজক সৰ্বতোভাৱে সমৰ্পণ। ক্ষত্ৰিয়ৰ লক্ষণবোৰ হ'ল যুদ্ধত পৰাক্ৰম, আনৰ দ্বাৰা পৰাভূত নোহোৱা, ধৈৰ্য, তেজদান, দৈহিক আৱশ্যকতাৰ দ্বাৰা বিচলিত নোহোৱা, ক্ষমাশীলতা, ব্ৰাহ্মণ পৰায়ণতা, প্ৰসন্নতা আৰু সত্যভাষণ। বৈশ্যৰ লক্ষণসমূহ হ'ল দেৱতা, গুৰু তথা ভগৱান শ্ৰীবিষ্ণুৰ প্ৰতি ভক্তি, ধৰ্ম, অৰ্থ, কাম এই ত্ৰিবৰ্গৰ অনুষ্ঠান, শ্ৰী গুৰুদেৱ তথা শাস্ত্ৰৰ বাণীক শ্ৰদ্ধা, সৰ্বদা অৰ্থ উপাৰ্জনৰ বাবে উদ্যম আৰু নিপুণতা। ক্ষুদ্ৰৰ লক্ষণসমূহ হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যক প্ৰণতি নিবেদন, শৌচ কপট ভাৱ নথকা, প্ৰভুৰ সেৱা, মন্ত্ৰবিহীন যজ্ঞ অনুষ্ঠান কৰা, চুৰি নকৰা, সদায় সত্য বচন কোৱা, গাই আৰু ব্ৰাহ্মণক ৰক্ষা কৰা। পতিব্ৰতা স্ত্ৰীৰ 4টা লক্ষণ হ'ল পতিৰ সেৱা কৰা, সদায় পতিৰ প্ৰতি অনুকূল থকা, পতিৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ প্ৰতি সমানভাৱে অনুকূল থকা আৰু পতিৰ ব্ৰত পালন কৰা। কলিযুগত উদ্ধাৰৰ একমাত্ৰ উপায় হ'ল ভগৱানৰ দিব্য নাম কীৰ্তন কৰা। কৃষ্ণৰ শব্দৰ অৰ্থ হ'ল সৰ্ব আকৰ্ষক। শ্ৰীকৃষ্ণ ভগৱানক অম্বৰোহেক্ষণ বুলিও কোৱা হয়। শ্ৰীকৃষ্ণৰ পুত্ৰৰ নাম আছিল প্ৰদ্যুম্ন। শ্ৰীকৃষ্ণৰ নকল ৰূপ আছিলে পৌণ্ডক। দাৰুক ভগৱানৰ ৰথৰ সাৰথি আছিল। ভগৱান শ্ৰীকৃষ্ণই দৈনিক গায়ত্ৰী মন্ত্ৰ জপ আৰু উদিত সূৰ্যৰ পূজা কৰিছিল। গৃহস্থৰ বাবে দৈনিক কৰিব লগা যজ্ঞকেইটা হ'ল: দৈনিক বেদ অধ্যয়নৰ দ্বাৰা ব্ৰহ্মযজ্ঞ কৰা, পিণ্ডদানৰ দ্বাৰা পিতৃযজ্ঞ কৰা, আহাৰৰ এটি অংশ থালৰ এটি অংশত জীৱৰ বাবে ৰখা যজ্ঞ, অতিথি পৰায়ণতাৰ জৰিয়তে মনুষ্যৰ প্ৰতি কৰা যজ্ঞ, অগ্নি যজ্ঞ সম্পাদনৰ জৰিয়তে দেৱতাৰ প্ৰতি কৰা যজ্ঞ। ভগৱান শ্ৰীকৃষ্ণই হৈছে দেশ, কাল আৰু দ্ৰব্যাদি যজ্ঞত পূজিত সকলো দেৱতাৰ মূল। বেদ আৰু পৃথিৱীৰ ৰক্ষকেই হ'ল গোপাল অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱান। অনৰ্থ 4 প্ৰকাৰৰ, যথাক্ৰমে স্বৰূপভ্ৰম, আমি নিত্যকাল প্ৰভু কৃষ্ণৰে দাস সেই কথা পাহৰি দেহটোকে আমি বুলি ভবাটো, অসৎতৃষ্ণ, অনিত্য বস্তু লাভৰ বাবে কামনা কৰা, হৃদয় দৌৰ্বল্য, প্ৰকৃতিৰ বিধি বিধান অনুযায়ী আমাৰ প্ৰিয় অনিত্য সুখৰ বস্তু আমাৰ ওচৰৰ পৰা নোহোৱা হ'লে শোকাকুল হৈ পৰা, অপৰাধ, ভগৱান তথা ভগৱানৰ ভক্তৰ চৰণত অপৰাধ কৰা, বাক্যবেগ, মনোবেগ, ক্ৰোধবেগ, জিহ্বাবেগ, উদৰবেগ, উপস্থবেগ এই 6 বেগ দমন কৰিব নোৱাৰিলে ভগৱত ভক্ত হোৱাটো অসম্ভৱ। 6টা দোষ হ'ল অত্যাহাৰ, প্ৰয়াস, প্ৰজন্ম, নিয়মাগ্ৰহ, জনসংগ আৰু লৈল্য। অত্যাহাৰ মানে হ'ল প্ৰয়োজনতকৈ বেছি দ্ৰব্য সংগ্ৰহ আৰু সঞ্চয় কৰা। প্ৰয়াস মানে হ'ল পাৰ্থিৱ সম্পদ লাভৰ বাবে অধিক চেষ্টা বা কষ্ট কৰা। প্ৰজন্ম মানে বৃথা বাৰ্তালাপ,
অনৰ্থক কাম্য কথা। নিয়মগ্ৰহ মানে হ'ল নিয়মৰ প্ৰতি অত্যাধিক আগ্ৰহ বা অৱহেলা কৰা। জনসংগ মানে ভগৱত ভকতি বিমুখ জড় বিষয়ে আসক্ত ব্যক্তিৰ সংগ। লৈল্য মানে হ'ল ভৌতিক সুখলাভৰ বাসনাত ব্যাকুল হোৱা। ভগৱানক পোৱা 6টা গুণ হ'ল: উৎসাহ মানে ভগৱত সেৱা অনুশীলনত উৎসাহ জগোৱা। নিশ্চয়তা মানে হ'ল শ্ৰীকৃষ্ণই আমাক নিশ্চিতভাৱে ৰক্ষা কৰিব এই বিশ্বাসটো ৰখা। ধৈৰ্য মানে হ'ল ভগৱত প্ৰেম লাভৰ বাবে ধৈৰ্য ধৰা। তত্ত্বকৰ্ম প্ৰৱৰ্তন মানে হ'ল শ্ৰৱণ কীৰ্তন আদি ভক্তি অনুকূল কাৰ্য সম্পাদন কৰা। সংগত্যাগ মানে হ'ল ভণ্ড নাস্তিক মায়াবাদী স্তন্য অভক্ত আৰু বিষয়ীৰ সংগ ত্যাগ কৰা। শতুবৃত্তি মানে হ'ল মহান বৈষ্ণৱ আচাৰ্যৰ পদাংক অনুসৰণ কৰা। শাওণত শাক খাব নাপায়, ভাদত দৈ খাব নাপায়, আহিনত গাখীৰ খাব নাপায়, কাতিত মাটি দাইল খাব নাপায় ভাগৱতৰ মতে।